যোৰহাটত যোগান মন্ত্ৰী কৌশিক ৰায়ে যোৰহাটত যোগান পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ এখন সুলভ মূল্যৰ দোকানৰ পৰা ৰাজহুৱা বিতৰণৰ ব্যৱস্থাৰ অধীনত পুনৰ দাইল চেনি বিতৰণ কৰিব। যোৰহাট চহৰত দুখন পাৰ্ক, যি দুখন পাৰ্কৰ দহোৱাৰ পৰা কাম হৈছিলে, গান্ধী পাৰ্ক আৰু নেহেৰু পাৰ্ক, এই দুখন পাৰ্কৰ কাম আমি চালোঁ। অমৃতৰ প্ৰজেক্ট কাম চলি আছে। আমাৰ টাৰ্গেট হ'ল যে অক্টোবৰৰ পূজাৰ আগতে অমৃতৰ যি প্ৰজেক্টটো আছে এই প্ৰজেক্টটো যাতে আমি আৰম্ভ কৰিব পাৰোঁ আৰু লগে লগে আমাৰ টাউন হলৰ যি কাম ইয়াতে চলি আছে, টাউন হলৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথে আছে। আমি ছেপ্টেম্বৰৰ মাজতে এই টাউন হলৰ কামটো সম্পূৰ্ণ কৰি যাতে ৰাইজৰ কাৰণে উৎসৰ্গ কৰিব পাৰিম সেই ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ গৈ আছোঁ। এতিয়া আমি আমাৰ তিনিখন বিভাগ, খাদ্য ৰাজহুৱা গণবণ্টন বিভাগ, আমাৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগ আৰু সমবায়, তিনিখন বিভাগৰ এই জিলাত কি কাম হৈ আছে কামৰ এটা পৰ্যালোচনা আমি কৰিলোঁ আৰু প্ৰতিখন বিভাগে তেওঁলোকৰ যি কাম এই কামৰ অগ্ৰগতি আমাৰ সকলোৱে জনালে। আমাৰ মাননীয় বিধায়ক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ হিতেন গোস্বামী ডাঙৰীয়া তেওঁ ইয়াতে উপস্থিত আছিলে। আমাৰ বাকী বিধায়কসকলে আজিৰ পৰা আপোনালোকে জানে যে ছাৰ্ভে আৰম্ভ হৈছে, সেই কামতো তেওঁলোকে ব্যস্ত আছিলে। জিলা আয়ুক্তৰ নিৰ্দেশত জিলা আয়ুক্তৰ লগতে লগ লাগি যাতে প্ৰতিখন বিষয়ে ভালকৈ কাম কৰিব পাৰে সেই অনুৰোধ সকলো কৰি। মন্ত্ৰীগৰাকীয়ে যোৰহাট চিনেমাস্থিত জিলা প্ৰশাসনৰ নৱনিৰ্মিত কমিউনিটি হলটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ আৰু বহুকেইটাৰ প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে। ইয়াতে যিটো পালোঁ যে কৃত্ৰিম বানৰ মেইনলি এখন ৱাৰ্ডে এইটোতে এফেক্ট হৈছে আৰু তাৰ কাৰণে আৰু কেইখন পঞ্চায়তৰ এফেক্ট হৈ আছে। সেইকাৰণে তেওঁলোকে যি প্ৰস্তাৱ আমাক দিছে যে ৰেলৱে এখন কালভাৰ্ট যিটো আছে কালভাৰ্টটো অলপ ভালকৈ কৰিব লাগে, সেই কামটো আমি ৰেলৱেৰ লগত কথা পাতি আমি কৰিবলৈ চেষ্টা কৰিম। বাকী যি পৌৰসভাৰ বিষয়ে যি দুৰ্নীতিৰ অভিযোগ আপুনি কৈছে, এনেকৈ অভিযোগ আমাৰ তাতে অহা নাই। যদি কিবা অভিযোগ আহে আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ছাৰ MLA ছাৰ আছে আপোনাৰ, যিখন ইয়াতে ছুপাৰ চাকাৰ ক্ৰয় কৰিছে, স্প্ৰিংকলাৰ ক্ৰয় কৰিছে, চুইপিং মেচিন ক্ৰয় কৰিছে, ইয়াতে আমি যিমান দূৰ জানো পৌৰপতিও সেইটো অনুমোদন নাছিলে, MLA ছাৰেও সেইটো অপ'জ কৰিছিলে। কিন্তু আপোনাৰ ডাইৰেক্টৰ অফিচৰ পৰা যোৰহাটৰ অপ্ৰয়োজনীয়কৈ বহুত কোটি কোটি টকা অপব্যয় কৰি আছে। ছুপাৰ চাকাৰটো কাম কৰি আছে, ছুপাৰ চাকাৰ কাম কৰিছে ছাৰ। আপোনাৰ এটা ৰাস্তা চাফা কৰোঁতে 27 লাখ টকা বিল লৈছে ছাৰ, 1 কিলোমিটাৰ আপোনাৰ চাফা কৰোঁতে। মানে মিউনিচিপালিটি নহয়, যিটো কোম্পানীয়ে কৰিছে তেনেকৈ। যদি মেনুৱেলি কৰিলেহেঁতেন তাৰ আধাতকৈ আধা টকাতে আপোনাৰ হ'লহেঁতেন। MLA ছাৰকো ছাৰ আপুনি সুধিব পাৰে। ঠিক আছে, মই এইটো শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।